everyone. আজি মই বনাব গৈছোঁ চিকেন বিৰিয়ানী আগতেও আছে ৰেচিপি বাট আজি আকৌ এবাৰ বনাম চ' ভাবিলোঁ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত এয়া পিঁয়াজ কাটি ল'লোঁ আৰু পিঁয়াজ ভাজিবলৈ ইফালে তেল গৰম কৰি আছোঁ আৰু এইফালে আহি গৈছে আমাৰ বা হাই দিয়া হাই হাই বিৰিয়ানী খাব ৰখিছা অ'কে আৰু এই দুজন আজি আমাৰ মহান ব্যক্তি চাওঁ চাওঁ ইফালে ডাঙৰীয়া হাই দিয়া আপুনি বিৰিয়ানী খাব ৰৈ আছে নেকি তাৰপিছত ইয়াতে আলুকেইটা অকণমান ফুড কালাৰ দি কেনে ভাজি লৈছোঁ আৰু ইফালে পিঁয়াজ ভাজা হৈ গ'ল এনেকুৱা হ'ব লাগিব পিঁয়াজটো অলপ ব্ৰাউন ব্ৰাউন এইফালে চিকেন আৰু এইফালে চাউল তিয়াই থৈ দিছোঁ মই বনাব গৈছোঁ 1 kg চাউলৰ বিৰিয়ানী তাৰপিছত তেলখিনি গৰম হ'বলৈ দিলোঁ দি ইয়াতে এই গোটা মছলাখিনি দি দিম ইয়াতে আছে জিৰা দালচেনি লং ইলাইচি গোটেইখিনি আছে বিৰিয়ানীৰ কাৰণে যি যি লাগে তাৰপিছতে চিকেনত দি দিম নিমখ তাৰপিছত আমি দি দিম ভাজি লোৱা পিঁয়াজখিনি দি কেনে ভালকৈ লাৰি দিম মোৰ অকণমান কম হোৱা যেন লাগিল সেইকাৰণে আৰু অকণমান পিঁয়াজ দি কেনে ভালকৈ লৰাই দিলোঁ তাৰপিছত বাকী যি যি মছলাখিনি লাগে গোটেই মছলাখিনি দি দিম ইয়াতে 4টা বিলাহী আছে বিলাহী মিহি মিহিকৈ কাটি দিছোঁ আদা নহৰু পেষ্ট গৰম মছলা এভাৰেষ্টৰ চিকেন বিৰিয়ানী মছলা অকণমান জিৰা ধনিয়া পাউডাৰ হালধি গোটেইখিনি দি দিম দি কেনে ভালকৈ লৰাই কেনে 15 মিনিটছ মান এইখিনি সিজিবলৈ তাৰপিছত ইয়াতে লাষ্টত মই দৈ এড কৰি দিলোঁ আচলতে প্ৰথমতে দৈ এড কৰিব পাহৰি গৈছিলোঁ কাৰণে এতিয়া দি দিলোঁ অকণমান প্লেইন দৈ গৰম ইমান আছে গোটেই মছলাবোৰ দি কেনে এতিয়া এইখিনি 15-20 মিনিট সিজিবলৈ দিম ৰ'দ চাওক গাইছ ৰ'দ তাৰপিছত ইফালে পানী ৰাখি দিছোঁ চাউলখিনি বইল হ'বলৈ ইয়াতে পানীত অকণমান নেমু চেপি দিছোঁ আৰু বাকলিখিনিও দি দিছোঁ গোটা মছলা অকণমান দি দিছোঁ 2টা কেঁচা জলকীয়া তেজপাত আৰু পানীখিনি গৰম হোৱাৰ লগে লগে ইয়াতে চাউলখিনি এড কৰি দিছোঁ চাউলখিনি 80% মান কুক হ'ব লাগিব তাৰপিছতে উঠাই থৈ দিম
এয়া চাউলখিনি মই পানীখিনি পেলাই কেনে অকণমান ধুই কেনে থৈ দিলোঁ, নহ'লে কমপ্লিট সিজি যাব। তাৰপিছত এতিয়া মই চিকেনৰ ওপৰত এইখিনি চাউলখিনি লেয়াৰ আপ কৰি আছোঁ। আৰু ইয়াৰে ওপৰত মই গোটেই ভাজা পিঁয়াজখিনি, ধনিয়া পাত আৰু ইয়াতে অকণমান বইল কৰা চাউলৰ পানী এইখিনি দি দিলোঁ। বাকী গোটেই বস্তুখিনি দি ফুড কালাৰ দি কেনে এইখিনি মই কমেও 15 পৰা 20 মিনিট মানলৈকে দম দি কেনে থৈ দিছিলোঁ। দেখিবলৈ ইমান ধুনীয়া হৈছিলে আৰু গোন্ধটো ইমানে ধুনীয়া আহিছিলে। তাৰপিছত মই এইখিনি মিক্স কৰি দিলোঁ আৰু বাকী আমি সকলোৱে খাই ল'লোঁ। মোৰ ভিডিঅ'টো আজি এইখিনিয়ে, আৰু চাই লওক আপোনালোকে সকলোৱে কি ক'লে বিৰিয়ানী খাই কেনে। আৰু বাকী নেক্সট ভিডিঅ'ত লগ পাম। বাই, টেক কেয়াৰ। কেনেকুৱা? কেনেকুৱা? তাৰ মানে মাটিত বহি খোৱাই ভাল। কেনেকুৱা লাগিছে? লাখটকীয়া বাইদেউৰ পৰা লাখটকীয়া বিৰিয়ানী। এই মই লাখটকীয়া বাইদেউ নহয়। একদম ধুনীয়া, সুন্দৰ, খাই ভাল লাগিল, খাই ভাল লাগিল। বিৰিয়ানীখিনি বঢ়িয়া বনাইছে।